নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰৰ সৈতে ষ্টুডিঅ'ত পৰিভা মহন্ত আজি মুখ্য সচিবৰ দায়িত্বভাৰ ল'ব জিষ্ণু বৰুৱাই দায়িত্বভাৰ সমজাই দিব বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই তিনিজনীয়া পেনেলৰ পৰা নিৰ্বাচিত হৈছে জিষ্ণু বৰুৱা অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছিল জিষ্ণু বৰুৱা পুনৰবাৰ জনা বিচাৰিছো অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত থকা জিষ্ণু বৰুৱাই আজি দায়িত্ব ল'ব মুখ্য সচিবৰ দায়িত্বভাৰ সমজাই দিব বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই তিনিজনীয়া পেনেলৰ পৰা নিৰ্বাচন কৰা হৈছে জিষ্ণু বৰুৱা আৰু ইতিমধ্যে আমি জনাইছো অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছিল জিষ্ণু বৰুৱা আৰু আজি তেওঁ মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিব আৰু তেওঁক দায়িত্ব সমজাই দিব বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই তিনিজনীয়া পেনেলৰ পৰা নিৰ্বাচিত হৈছে জিষ্ণু বৰুৱা ৰঙিয়াত গাড়ী চুৰিৰ বাবে দুৰ্বৃত্তই গুলিয়ালে গাড়ীৰ চালকক গুৰুতৰভাৱে আহত গাড়ীৰ চালকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত ব্যক্তিজন হৈছে গুৱাহাটী গোটানগৰৰ দীপক দাস নিশা 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চিনেমাৰ কাইদাৰে গাড়ী চুৰি কৰাৰ চেষ্টা চলাই দুৰ্বৃত্তৰ দলটোৱে ব্যক্তিগত সুইফ্ট ডিজায়াৰ বাহনেৰে দীপক দাসে ৰঙিয়াৰ পৰা শহুৰেকৰ ঘৰলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই ঘটনা গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখী যাত্ৰীৰ সময়তে বাইহাটা চাৰিআলিত দুজন যুৱকে ৰখাইছিল দীপক দাসৰ গাড়ীখন ইয়াৰে এজন যুৱকৰ গৰ্ভৱতী পত্নী অসুস্থ বুলি কৈ গাড়ীখনত উঠি ৰঙিয়ালৈ আহিব বিচাৰে মানৱীয়তাৰ খাতিৰত যুৱক দুজনক ৰঙিয়ালৈ আনে যুৱক দুজনে নিশা হোৱাৰ বাবে ঘৰলৈ যোৱাৰ কোনো বাহন নাপাব বুলি কৈ দীপক দাসক হাইৱে চকত নমাই দিবলৈ অনুৰোধ কৰে পিছত যুৱক দুজনৰ অনুৰোধ ৰক্ষা কৰি হাইৱে চকৰ কেকুৰিত নমাই দিব বিচৰা অৱস্থাত দীপক দাসক পিছফালৰ পৰা পিস্তল টোৱাই তেওঁলোকৰ নিৰ্দেশ মতে যাবলৈ ভাবুকি দিয়ে আৰু সেইমতে ৰঙিয়াৰ দহৰা পাৰ হোৱাৰ পিছত জামৰ তল নামৰ ঠাইত যুৱক দুজনে গাড়ীখন ৰখায় লগে লগে যুৱক দুজনে দাসৰ পৰা গাড়ীৰ চাবি বিচাৰে চাবি দিবলৈ অমান্তি হোৱাত এজন যুৱকে পিস্তলেৰে ডিঙিত গুলিয়ায় কিন্তু সাহসী ব্যক্তিজনে কোনোমতে তাৰ পৰা দৌৰি পলায়ন কৰে ৰিমটৰ চাবি থকাৰ বাবে দুৰ্বৃত্তই গাড়ীখন চুৰি কৰাত ব্যৰ্থ হয় পিছত আহত ব্যক্তিজনক প্ৰথমে ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় পিছত সংকটজনক অৱস্থাত গুৱাহাটীৰ আয়ুষচন্দা হস্পিটেলত ভৰ্তি কৰোৱা হয় ৰঙিয়া আৰক্ষী এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে অপৰাধীৰ সন্ধানত নিশাৰ ভাগতে অভিযান চলাই যদিও কোনো সংসূত্ৰ এতিয়ালৈকে লাভ কৰা নাই আপনি শব্দ শুনিছে কেইরাম ফায়ারিং হৈছে শব্দ শুনিছে কি সমগ্ৰ ঘটনা সন্দৰ্ভত আমাক শেহতীয়া খবৰ জনাবৰ বাবে স্থানীয় সংবাদদাতা ইমানুল আমাৰ সৈতে আছে ফোনযোগে শেহতীয়া খবৰ কি আছে যেহেতু কালি নিশাৰে পৰা দুই অপৰাধীৰ সন্ধানত তদন্ত অব্যাহত আছে আৰক্ষী এতিয়ালৈকে কিবা জানিব পৰা গৈছে কোন আছিল এই দুই দুৰ্বৃত্ত যোৱা নিশা গুৱাহাটীৰ গীতানগৰৰ দীপক দাস নামৰ এগৰাকী ব্যক্তিয়ে ৰঙিয়া নিজৰ শহুৰেকৰ ঘৰলৈ আহি আছিল নিশাৰ ভাগতে বাইহাটা চাৰিআলিত এখন ৰাষ্ট্ৰীয় ঘাইপথত দুজন যুৱক ৰৈ আছিলে আৰু গাড়ীখন ৰখাইছিলে আৰু কৈছিলে যে নিজৰ পত্নী অসুস্থ গৰ্ভৱতী অৱস্থাত আছে আৰু সেয়ে ৰঙিয়ালৈ আহিব বিচাৰিছিল আৰু মানৱীয়তাৰ খাতিৰত দীপক দাসে লৈ আহি থকা অৱস্থাত ৰঙিয়াৰ হাইৱে চকত তেহেঁতক যুৱকজনক নামিবলৈ কৈছিলে কিন্তু সেই সময়তে যুৱকজনে এজনে দীপক দাসৰ ডিঙিত পিষ্টলটো ৰহাই দহৰাৰ ফালে লৈ যাম আৰু দহৰাৰ এটা দীঘল ঠাই আছিলে জামৰ তল বুলি সেই ঠাইখিনিত গাড়ীখন ৰখাব দিছিলে আৰু চাবিটো বিচাৰিছিলে আৰু সেই সময়ত চাবিটো দিবলৈ অমান্তি হোৱাত টনাজোৰা লাগিছিলে আৰু সেই সময়ত ৰিমট কণ্ট্ৰলৰ চাউণ্ডটো ওলোৱাৰ পিছত তাক ধোৱা লাগিছিলে আৰু সেই সময়ত দীপক দাসৰ ডিঙিত গুলিয়াইছিলে আৰু গুলিয়াই তাৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিলে আৰু ৰঙিয়া আৰক্ষীক খবৰ দিয়া হৈছিল ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু দীপক দাসক ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তাৰ পৰা আয়ুষচন্দ্ৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে এতিয়া সংবাদমুক্ত বুলি জানিব পৰা গৈছে আৰু যি দুজন যুৱকে এই ঘটনা সংঘটিত কৰিছে সেই দুজন যুৱকৰ সন্ধানত আৰক্ষীয়ে নামি পৰিছে যদিও এই বৰ্তমানলৈ কোনো সন্ধান উলিয়াব পৰা নাই আৰু বৰ্তমানে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰঙিয়াত হয় নামুল ইছলাম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো
আৰু ইফালে ৰাজ্যত সক্ৰিয় গাড়ী চোৰৰ বৃহৎ গেং নম্বৰ প্লেট সলনি কৰি বহিৰাজ্যত বিক্ৰী কৰা হয় ৰাজ্যত চুৰি হোৱা বিলাসী বাহন কামৰূপৰ দদৰা আৰক্ষীৰ জালত পৰিছে দুই দুৰ্ধৰ্ষ গাড়ী চোৰ ধৃত দুই গাড়ী চোৰ সলমান আলী আৰু মতিউৰ ৰহমান লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি হোৱা বলেৰো পিকআপ ভান চিপাজাৰত উদ্ধাৰ হৈছিল আজ্ঞাথুৰিৰ পৰা চুৰি হোৱা পিকআপ ভান দুদিন পূৰ্বে আজ্ঞাথুৰিৰ পৰা পিকআপ ভানখন চুৰি কৰিছিল এটা গাড়ী চুৰি চক্ৰই নজৰুল হক নামৰ গৰাকীয়ে দদৰা থানাত দাখিল কৰা এজাহাৰ ভিত্তিত অভিযান চলাই উদ্ধাৰ কৰে চুৰি হোৱা বাহনখন ডিমাপুৰ অভিমুখে লৈ গৈ থকা অৱস্থাত চিপাজাৰত চুৰি বাহনসহ আটক কৰে দুই চোৰক আজি ৰাতিপুৱা পুৱতি নিশা গোপনীয় সূত্ৰৰ খবৰ পোৱা যায় যে তেওঁৰ গাড়ীখন এই চিপাজাৰ এলেকাত আছে তো সেইমতে গাড়ী মালিক তথা আমাৰ চিপাজাৰ থানাৰ আৰক্ষী সহায়ত চুৰি হোৱা গাড়ীখন উদ্ধাৰ কৰা হয় লগতে সলমান আলী অভয়পুৰ বঙাইগাঁও মতিউৰ ৰহমান কলগছিয়া বৰপেটা তেওঁলোকক গাড়ীখন সৈতে পোৱা হয় আৰু তেওঁলোকে গাড়ীখনৰ নম্বৰ প্লেটো সলনি কৰিছিলে এইখন বিক্ৰী কৰাৰ উদ্দেশ্যে ডিমাপুৰ ফালে গৈ থকা অৱস্থাত তেওঁলোকক আটক কৰা হয় আটক কৰি তেওঁলোকক তদন্তৰ বাবে লৈ অহা হয় বাক্সাত শুল্ক বিভাগে জ্বলালে ট্ৰাকে ট্ৰাকে সুপাৰী কুমাৰীকাটাৰ কালা নদীৰ পাৰত জ্বলাই দিলে 3 ট্ৰাক সুপাৰী ট্ৰাকে ট্ৰাকে সুপাৰী জ্বলাই দিয়া ৰাজ্যৰ মাজত সৃষ্টি হয় কৌতুহলৰ আৰু সুপাৰী জ্বলাই দিয়াৰ সময়ত শুল্ক বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে উপস্থিত আছিল আৰক্ষীৰ দল সাংবাদিকৰ প্ৰশ্নত ম্যাদ উকলা আৰু ভিন্ন প্ৰান্তত জব্দ হোৱা সুপাৰী জ্বলাই দিয়া বুলি মন্তব্য কৰিছে বিভাগে আনহাতে বিভাগে জ্বলাই দিয়া সুপাৰী নিবলৈ হাতে হাতে মুনালৈ কালা নদীৰ পাৰত উপস্থিত হোৱা কাহলো অৱশ্যে দায়িত্বত থকা আৰক্ষীয়ে খেদি পঠিয়াই সুপাৰী নিবলৈ অহা লোকসকলক দৃশ্য আমি দেখুৱাইছো কিদৰে ট্ৰাকে ট্ৰাকে এনেদৰে সুপাৰী জ্বলাই দিয়া হৈছে আৰু এই জ্বলোৱা কথাক লৈ যেতিয়া সাংবাদিক আৰু স্থানীয় লোকে প্ৰশ্ন উত্থাপন কৰিছে আচলতে কি হৈছে সেই স্থানত কৌতুহলৰ সৃষ্টি হয় সকলোৰে মাজত আৰু তেতিয়া বিভাগৰ ফালৰ পৰা জনোৱা হয় যে ম্যাদ উকলি গৈছে আৰু জব্দ কৰা অবৈধভাৱে যিসমূহ সুপাৰী জব্দ কৰা হৈছে ম্যাদ উকলা সেইসমূহ সুপাৰী এনেদৰে জ্বলাই দিয়া হৈছে আৰু তাৰ পিছতে স্থানীয় কিছু লোক উপস্থিত হয় তাৰ পৰা সুপাৰী সংগ্ৰহৰ বাবে কিন্তু তাত উপস্থিত থকা স্থানীয় আৰক্ষীৰ লোকে খেদি পঠিয়ায় স্থানীয় লোকক जब आप लोग सीज किया है वो सुपारी वहाँ पे रिकॉर्ड नहीं है कितना कुंटल कितना टन सीज किया है वो है कितना टन सीज किया है वो हम लोग के फाइल में है फाइल तो साथ में होना चाहिए ना सर डिस्पोज के टाइम में ये शुड कैरी ऑन अरे नहीं एक्चुअली अभी तो साथ में कैसे आएगा क्योंकि आप अभी लोग तो शुरू dispose हुआ करने के लिए- नहीं, नो मैं बता रहा हूँ लेट मी से सर विदाउट पेपर्स हाउ यू आर गोइंग टू डिस्पोज इट नहीं विदाउट पेपर नहीं पेपर है लेकिन मैंने सर पेपर दिखाइए ना सर कितना डिस्पोज किया है तो आप ऑफिस में आ जाइए ना एक्चुअली देखो अगर एक दिन में काम हो जाता तो हम लेके अच्छा, आते। ये तो ऑफिस का पार्ट नहीं फील्ड का पार्ट है आप लोग को यहाँ पे ले आया है क्यों बार्निंग के लिए डिस्पोज करने के लिए लेकिन जो रिकॉर्ड है ना यहाँ पे होना चाहिए नहीं एक्चुअली हम लोग का ये विलेज कमेटी का भी वो भी सब साइन होगा नहीं मैं बता रहा हूँ ना हाँ बोलिए ये अगर आज एक दिन में कंप्लीट होता तो हम पूरा कागज लेके आता अभी ये आज से शुरू हुआ है ना ये तो शुरू हुआ है कंप्लीट नहीं हुआ ना इसलिए हम लोग जो हाजिर साइन करने वाला हम लोग लेके नहीं आया আজি ৰাষ্ট্ৰীয় একতা দিৱস ষষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে দেশবাসীয়ে সোঁৱৰিছে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলক লৌহ মানৱগৰাকীৰ 145 সংখ্যক জন্ম জয়ন্তী দেশবাসীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত শুকুৰবাৰে উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষ্টেচু অফ ইউনিটিত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰধানমন্ত্ৰীয়ে লৌহ মানৱগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৱড়িয়া আৰু সাবৰমতীৰ জলবন্দৰ মুকলি কৰাৰ লগতে শুভাৰম্ভ কৰিব চিপ্লেন সাৰ্ভিস কেৱড়িয়াৰ পৰা সাবৰমতী নদীলৈ চলিব এই চিপ্লেন সাৰ্ভিস কেৱড়িয়াৰ পৰা সাবৰমতীৰ মাজত দেশৰ প্ৰথমটো চিপ্লেন সাৰ্ভিস कराऊंगा शुरुआत सभी देशवासियों को सरदार वल्लभ भाई पटेल की जन्म जयंती की बहुत बहुत शुभकामनाएं देश की सैकड़ों रियासतों को राजे रजवाड़ों को एक करके देश की विविधता को आजाद भारत की शक्ति बनाकर
सरदार पटेल ने हिंदुस्तान को वर्तमान स्वरूप दिया। 2014 में हम सभी ने उनके जन्मदिन को भारत की एकता के पर्व के रूप में मनाने की शुरुआत की थी। इन 6 वर्षों में देश ने गांवों से लेकर महानगरों तक, पूरब से पश्चिम तक, कश्मीर से कन्याकुमारी तक सभी ने एक भारत श्रेष्ठ भारत के संकल्प को पूरा करने का प्रयास किया है। आज एक बार फिर यह देश मां भारती के महान सपूत को, देश के लौह पुरुष को श्रद्धा सुमन समर्पित कर रहा है। आज एक बार फिर यह देश सरदार पटेल की इस गगनचुंबी प्रतिमा के सानिध्य में, उनकी छाया में देश की प्रगति के महायज्ञ का अपना प्राण दोहरा रहा है। ৰিক্টাৰ স্কেলত ৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে গ্ৰীচ আৰু তুৰ্কীক। ভয়ংকৰ ভূমিকম্পৰ ফলত গ্ৰীচ আৰু তুৰ্কীত প্ৰাণ গ'ল ২২ লোকৰ, আহত হৈছে শ লোক। ভূমিকম্প ইমানেই ভয়ংকৰ আছিল যে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ভূমিকম্পত ভাঙি চুৰমাৰ হৈছে কেইবাটাও অট্টালিকা। ভূমিকম্পৰ পিছত অহা ছুনামিয়ে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল। আৰু ইফালে ধ্বংসস্তূপত পৰিণত অঞ্চলত বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান। বিগত কিছুদিনত তুৰ্কীত কেইবাবাৰো আহিছিল লঘু প্ৰাবল্যৰ ভূমিকম্প। ভূমিকম্পই জোকাৰি যোৱাৰ পিছতে তুৰ্কী আৰু গ্ৰীচত এতিয়া বিভীষিকাময় পৰিৱেশে বিৰাজ কৰিছে। গ্ৰীচ টাউনৰ পৰা 14 কিলোমিটাৰ দূৰত্বত অৱস্থিত চামুচ দ্বীপত আছিল ভূমিকম্পৰ এই অভিজ্ঞতাস্থলী। গ্ৰীচ আৰু তুৰ্কীত ভূমিকম্পৰে বিভীষিকা আমি দেখুৱাইছোঁ। ভয়ংকৰ ভূমিকম্পৰ এই ঘটনা আৰু তাৰ পিছতে আহিছে ছুনামি। এক বিভীষিকাময় পৰিস্থিতি বিৰাজ কৰিছে। এতিয়ালৈকে ২২ জন লোক মৃত্যুমুখত পৰিছে। আশংকা কৰা হৈছে যে আৰু অধিক মৃতকৰ সংখ্যা বৃদ্ধি পাব। আঘাতপ্ৰাপ্ত হৈছে শ লোক। বিৰতিৰ পাছত মিয়া মিউজিয়ামক লৈ উত্তাল প্ৰতিবাদ। উত্তৰ গুৱাহাটীত মিয়া মিউজিয়ামক লৈ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে প্ৰতিবাদ। উত্তৰ গুৱাহাটীৰ একাংশ ৰাইজে সাব্যস্ত কৰিছে এই প্ৰতিবাদ। শ্বেৰমান আলী মুৰ্দাবাদ ধ্বনিৰে উত্তাল উত্তৰ গুৱাহাটীৰ আকাশতা। কলাক্ষেত্ৰত কোনো কাৰণতে হ'ব নোৱাৰে মিয়া মিউজিয়াম, এই কথা স্পষ্ট কৰিছে প্ৰতিবাদী জনতাই। কংগ্ৰেছী বিধায়ক এ কে ৰছিদ আলমৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমি এনেকুৱা এটা হ'ব নিদিওঁ যে অসমখন কেতিয়া আমি মিয়াৰ হাতলৈকে ঠেলি নিদিওঁ। আৰু ইয়াৰ পিছত অনাগত দিনত যদি তেওঁলোকে এনেকুৱা ধৰণৰ মন্তব্য দিয়ে তেতিয়াহ'লে আমি ইয়াৰে ওপৰত আৰু বিশেষভাৱে গুৰুত্ব ল'বলৈ ৰেডি আছোঁ। ৰংজুলীৰ এগৰাকী আদৰ্শ কৃষকৰ অসাধাৰণ কৃষি কৰ্মই আকৰ্ষণ কৰিছে সকলোকে। ৰংজুলী কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত ধনুভাঙা মাদাং গাঁৱৰ সফল কৃষক দেৱব্ৰত ৰাভা। নতুন কৃষি পদ্ধতিৰে 9 বিঘা ভূমিত একে সময়তে চেনি চম্পা, জাহাজী, G9 কল ৰোৱাৰ লগতে কল খেতিৰ মাজে মাজে আইজং, বংগবন্ধু আৰু ৰঞ্জিত ধান, ঘাঁহৰ খেতি কৰি সফল হৈছে। তেওঁ কৃষিভূমিৰ পৰা ঘাঁহ আৰু কল উৎপাদন কৰিছে আৰু সোণগুটি চপাবলৈ সক্ষম হৈছে। তেওঁৰ এই কৃষি পদ্ধতি চাবলৈ গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী, ৰংজুলী কৃষি উন্নয়ন খণ্ডৰ কৃষি উন্নয়ন বিষয়াৰ লগতে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আহি অভিভূত হৈ পৰিছে। আদৰ্শ কৃষক দেৱব্ৰত ৰাভাৰ লক্ষ্য হৈছে কেনেকৈ একেডৰা মাটি গোটেই বছৰটোৰ 12 মাহে ব্যৱহাৰ কৰি দুগুণৰ পৰা 3 গুণ উৎপাদন কৰি লাভৱান হ'ব পাৰি। তেওঁ যি পৰিকল্পনা, সেই পৰিকল্পনাক বাস্তৱ ৰূপ দি নিজকে সফল বুলি আনন্দিত অনুভৱ কৰিছে। আৰু
আৰু চন পৰি থকাৰ কাৰণে মই এটা সপোন দেখিছিলোঁ যে এই মাটিখিনিত আমি এটা বিজ্ঞানসন্মত পদ্ধতিৰে ইয়াত খেতি কৰিব পাৰি আৰু তেতিয়া এটা ভাল ইনকাম কৰে আৰু যিহেতু মোৰ ডায়েৰী আছে গৰু আছে মই গৰুৰ কাৰণে একচুৱেলি মোৰ ঘাঁহ বেছি প্ৰয়োজন আছিল তো মই মাটিখিনিত মই ঘাঁহ খেতি কৰিম বুলি প্ৰথমতে লৈ ল'লোঁ তাৰপিছত মই ভাবিলোঁ ঘাঁহ খেতি যিহেতু এটা চাপৰ খেতি তাত যদি আমি নিৰ্দিষ্ট দূৰে দূৰে যদি আমি কল খেতি এটা লাইনিঙত কৰা যায় তেতিয়া মই ইয়াৰ পৰা এটা ডাবল ইনকাম পাম ঘাঁহখিনি মোৰ আহিব কলৰ পৰা এটা ইনকাম আহিব আৰু সেই হিচাপে মই প্ৰথম 3 বিঘা মাটিত সেই কামটো কৰি দিলোঁ 3 বিঘা মাটিত সেইখিনি কৰাৰ পিছত মোৰ 3 বিঘা মাটিত সেইখিনি কৰাৰ পিছত মোৰ মাটিখিনি অলপমান তাৰমানে কি কৈছোঁতো ঘাঁহৰ বীজটো মোৰ নোহোৱা হ'ল তেতিয়া মই ভাবিলোঁ নহয় মই ধান দিওঁ আৰু তেতিয়া ভাবিলোঁ ধানখিনি হ'বনে নহয় মোৰ কাৰণে খুব ডাঙৰ এটা প্ৰত্যাহ্বান আছিল তথাপিও মই মোৰ কামখিনি যেতিয়া মই কৰিব ধৰিলোঁ লাহে লাহে কি কৰি আহিল তাৰপিছত বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন মন্তব্য দিছে কোনোবাই উৎসাহিত কৰিছে কোনোবাই নিৰুৎসাহিত কৰিছে গৈ মই আজি প্ৰায় সফলতাত কৰোনা আতংকৰ মাজতে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে কুঙা কৰিছে ৰঙিয়াৰ সৰ্বসাধাৰণ লোকক পিয়াজ প্ৰতি কিলোগ্ৰামত ৭৫ টকাৰ পৰা ৯০ টকা হোৱাৰ বিপৰীতে আলু প্ৰতি কিলোগ্ৰামৰ দাম হৈছে ৫০ টকা পটল বিলাহী তিয়হৰ দাম ৬০ টকা প্ৰতি কিলোগ্ৰামত আনহাতে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে বিপদত পৰিছে খুচুৰা বিক্ৰেতা পাইকাৰী দৰ বৃদ্ধি হোৱাৰ বাবে খুচুৰা বিক্ৰেতাসকলে বৃদ্ধি কৰিছে অধিক দামত লকডাউনৰ সময়ত যথেষ্ট লোকচানৰ সন্মুখীন হোৱা সাধাৰণ জনতাক এতিয়া জ্বলাকলা খুৱাইছে খাদ্য সামগ্ৰীৰ জুই দামে আমি জনাইছো কিদৰে বজাৰত ব্যৰ্থ হৈছে যোগান বিভাগ নিয়ন্ত্ৰণ কৰাত কাৰণ কিদৰে মূল্য বৃদ্ধি হৈছে আমি জনাইছো শাক-পাচলিৰ মূল্য কিদৰে বৃদ্ধি হৈছে গুৱাহাটী মহানগৰ বাতৰি আমি সম্প্ৰচাৰিত কৰিছিলো বজাৰসমূহত কেনে ধৰণে বস্তুৰ দাম বাঢ়িছে আৰু আজি আমি জনাইছো ৰঙিয়াৰ বজাৰৰ দৃশ্য আমি দেখুৱাইছো আৰু ৰঙিয়াবাসী আসলতে তেওঁলোকে এতিয়া এই মূল্য বৃদ্ধিক লৈ চিন্তাত পৰিছে কাৰণ লকডাউনৰ পিছত সৰ্বসাধাৰণ লোকৰ মূৰত আসলতে মাধমাৰ সোধাইছে এই মূল্য বৃদ্ধিয়ে আমি জনাইছো প্ৰতিবিধ সামগ্ৰী শাক-পাচলিৰ প্ৰতিবিধৰ দাম কিদৰে বৃদ্ধি পাইছে যাৰ ফলত এতিয়া ব্যৱসায়িক যিসকল খুচুৰা বিক্ৰেতা তেওঁলোকো বিপদত পৰিছে সমান্তৰালভাৱে সাধাৰণ লোকসকলো চিন্তিত হৈ পৰিছে মানে যথেষ্ট দাম বাঢ়িছে ইয়াত মানে মই এই পটল কিনিছোঁ 80 টকা এই মানে ভেন্দি কিনিছোঁ 80 টকা তিয়হ কিনিছোঁ 50 টকা মানে যথেষ্ট দাম বাঢ়িছে আৰু ইফালে পেঁয়াজৰ দাম বাঢ়িছে 75 টকা 80 টকা আলুৰ দামো বাঢ়িছে 40-45 টকা 50 টকালৈকে লাগিছে গতিকে মানে সাধাৰণ মানে ৰাইজৰ কাৰণে বহুত অসুবিধা হৈছে সমস্ত মতে চব্জিটো মানে কোনো ধৰণৰ কমেই নাই য'ত বস্তুটো উৎপাদন হয় তাৰ পৰা আচলতে কমতে আহে কিন্তু তাৰ পৰা আনি পেলাই ইয়াত মানে যথেষ্ট দামত মানে বিক্ৰী কৰে পিঁয়াজটো 65 টাকা ধৰে 65 67 68 টাকা ধৰে আমি 70 টাকা 75 টাকা বেচোঁ এইটো দাম কম লাগে অলপ আলুৰ দামটো তাতে 37 টাকা 38 টাকা ধৰে আমি 40 টাকা 45 টাকা বেচোঁ এইটো দামো কমাব লাগে কমলি আমাৰ ভালে আমাৰ বিক্ৰী হয় সেয়াই আৰু